স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আচলতে মই বহুত মাহে হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ আৰু কিছুমান নিজৰ ব্যক্তিগত কামত ব্যস্ত আছিলোঁ। তো ভাবিলোঁ যে কি যিমানখিনি পাৰোঁ আপোনালোকক দিওঁ, যিহেতু কিছুমান টপিক দিয়া হৈয়ে গৈছে, কিছুমান নহয় বহুতখিনিয়ে, প্ৰায় মই বহুতখিনি ভিডিঅ' টপিকত দিছোঁ। তো মই ভাবিলোঁ যে কি ফাৰ্ষ্ট ছেমিষ্টাৰৰ কুৱেশ্যন পেপাৰৰ কিছুমান কুৱেশ্যন ডিছকাছ কৰি দিওঁ, তো তেতিয়া আপোনালোকৰ বিষয়খিনিও আপোনালোকৰ হৈ যাব ডিছকাশ্যন কৰা। মই আজি লৈছোঁ আপোনাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিখন আমাৰ য়োগা এডুকেশ্যনৰ পেপাৰ আছে, সেইখন পেপাৰ লৈছোঁ। 2022 হয় পেপাৰখন। ইয়াতে আপোনালোকে দেখিছে কুৱেশ্যন নম্বৰ 1 মাৰ্কছৰ কুৱেশ্যন আহিছে। মই 1 মাৰ্কছৰ কুৱেশ্যনখিনি ডিছকাছ নকৰোঁ, কাৰণ 1 মাৰ্কছৰ কুৱেশ্যন মানে প্ৰায় প্ৰতি বছৰে মানে বেলেগ বেলেগেই আহে। তো আপোনাৰ সৰু সৰুখিনি য়োগাৰ ডেফিনেশ্যন বা এনেই সৰু সৰু সেইখিনি চালেই হ'ল। আপোনালোকে যিখিনি মানে ধৰক মই বিষয়খিনি আলোচনা কৰিম তাৰ ভিতৰতে আহিব। দুই এটা হয়তো অকণমান বেলেগ আহিব পাৰে, যেনেকৈ ধৰক আমাৰ টাইমত আহিছিলে মানসিক চাপ বা আৰু হতাশাৰ মাজৰ এটা পাৰ্থক্য, সেইখিনি নিজেও বনাব পাৰি। তো শ্বৰ্ট কুৱেশ্যনখিনি মই ডিছকাছ নকৰোঁ, যিখিনি অকণমান দীঘলীয়া আছে বা 2 নম্বৰ 3 নম্বৰ আছে সেইখিনি মই যিমান পাৰোঁ ডিছকাছ কৰি দিম। তো ইয়াৰ পিছত আছে আপোনাৰ 2 মাৰ্কছতো একজেক্টলি 1 মাৰ্কছৰ কুৱেশ্যনে দি দিছে। ইয়াতে দুটা কুৱেশ্যন দি দিছে, আছে যোগৰ লক্ষণ উল্লেখ কৰা আৰু যোগৰ এটা সংজ্ঞা। তো ইয়াতে 1 নম্বৰ কুৱেশ্যনতো দিয়া আছিলে যে পতঞ্জলিৰ সংজ্ঞাটো দিয়া, তো ছেম লিখিলেও হৈ যাব। বেলেগ কোনোবাৰ যদি আছে, সংজ্ঞা বুলি কওঁতে কিন্তু বেলেগ হয়, মানে কাক বোলে আৰু সংজ্ঞা বেলেগ হয়। সংজ্ঞা বুলি কওঁতে ডেফিনেশ্যন কোনোবা এজন ব্যক্তিয়ে দিয়া হ'লে লিখিলে বেছি ভাল হয়। আৰু লক্ষণ সেইটো মই যোগৰ যিটো প্ৰয়োজনীয়তা মই দিম তাৰ পৰাই আপোনাৰ হৈ যাব। তো তেনেকৈ মিলাই দিব পাৰিব। লক্ষণ, প্ৰয়োজনীয়তা, উদ্দেশ্য এইবোৰ প্ৰায় ছেমেই হৈ যায়। তো মই যোগৰ প্ৰয়োজনীয়তাৰ বিষয়ে সেইটো মই মানে কৈ দিওঁ কেনেকৈ লিখিব লাগে। তো ব্যাখ্যা কৰিব দিছে, যিহেতু অকণমান লিখিব লাগিব আমি। 3 মাৰ্কছ থাকিল বুলি যে অকণমান শ্বৰ্টকৈ লিখিম এনেকুৱা নহয়। তো প্ৰথমতে আমি অলপ ইন্ট্ৰডাকশ্যন লিখি দিব লাগিব। মই ইয়াতে ইন্ট্ৰডাকশ্যন দিয়া নাই, জাষ্ট ডাইৰেক্ট 3 পইণ্ট 3টা লিখি দিছোঁ। আপোনালোকৰ প্ৰয়োজনীয়তা কিহৰ কাৰণে হয়, আমি নিজক ৰোগমুক্ত কৰি ৰাখিবৰ কাৰণে আমি যোগ কৰিব লাগে, মানে য়োগা কৰিব লাগে, বা আমি নিজকে মেডিটেট কৰিব লাগিব, সেইখিনিয়ে হয়। অসমীয়া লিখি দিছোঁ, আপোনালোকে এইখিনি পঢ়িলে বুজিয়ে পাব। আৰু ইন্ট্ৰডাকশ্যনখিনি অকণমান দিব লাগিব, কাৰণ যিটো ব্যাখ্যা কৰা বুলি দিছে আৰু 3 মাৰ্কছ আছে, বহুত সময় নলগাব, কাৰণ কুৱেশ্যন পেপাৰখন বহুত দীঘলীয়া আছিল আচলতে। যদিও মাৰ্কছ কম আছে, তো দীঘলীয়া টাইপ পৰি দিছিলে। তো ইন্ট্ৰডাকশ্যনত মই কৈ দিওঁ অকণমান লিখিলে হ'ল। আপুনি প্ৰথমতে মানে যোগ কাক বোলে সেইখিনি লিখি দিলে হ'ল, 1 বা 2টা লাইনত। তাৰপিছত লিখিব পাৰে যে যোগ হৈছে আমাৰ জীৱন জোৰাৰ সাধনাৰ এক মানে পদ্ধতি, য'ত আপোনাৰ কি হয়, সামগ্ৰিক এটা শিক্ষা হয়, য'ত আমাৰ যোগৰ অভ্যাসে মানুহক কি কৰে, কৰ্মদক্ষ হ'বলৈ শিকায়, মানুহক আল্টিমেটলি সেইখিনি কথাই আহিব। তথাপিতো অকণমান ইন্ট্ৰডাকশ্যন এনেকৈ লিখিলে হ'ল যে যোগ অভ্যাসে মানুহৰ মনত থকা কিছুমান জিজ্ঞাসা আমাক সাধন কৰাত সহায় কৰে। ইয়াৰ পৰা আমাৰ শৰীৰটো মানে কিছুমান কুচিন্তা ভাৱনাৰ পৰা মুক্ত হৈ থাকে। এনেকৈ অকণমান লিখিলে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মানুহৰ দেহত্বৰ লগত যোগৰ প্ৰভাৱ ব্যাখ্যা কৰা। ইয়াত ব্যাখ্যা কৰা বুলি দি 2 মাৰ্কছ দিছে, কিন্তু ইমান নিলিখিব, ব্যাখ্যা কৰা বুলি দিছে যিহেতু। তাৰপিছত আছে যে মনোযোগ শব্দটোৰ বিষয়ে বৰ্ণনা কৰা। মই এইটো আচলতে মই ওপৰতো ডিছকাছ কৰি দিওঁ, যিহেতু যোগৰ লগত বেছি ইজি হৈ যাব। আমি যিখিনি প্ৰথমতে লিখিলোঁ প্ৰয়োজনীয়তা, তাত সেইখিনি বস্তুৱে আমি মিলাই লিখিব পাৰোঁ যে মানুহৰ দেহৰ লগত আমাৰ মানে যোগ কৰিলে মানুহৰ দেহত কি ধৰণৰ প্ৰভাৱ পৰে। তো আমি যোগ কৰিলে কি হয়, আমাৰ যোগৰ অভ্যাসে মানুহক কি কৰে, কৰ্মদক্ষতা কৰি তোলে, শৰীৰৰ যিবিলাক আমাৰ ৰোগ আছে সেইবোৰ মুক্ত কৰি ৰাখে। লগতে আমাৰ কি হয়, যোগ চৰ্চাই মানুহৰ শৰীৰৰ মানসিক চিন্তাবোৰ আমাৰ কি কৰে, দূৰ কৰে। যোগৰ অভ্যাসে মানুহৰ মনত থকা কিছুমান কুচিন্তা ভাৱনাৰ পৰা মুক্ত কৰি ৰাখে। সমাজত আমাৰ এটা ভালদৰে আমাক চলিবলৈ শিকায়। তো যোগৰ দ্বাৰাই আমাৰ কি হয়, আমাৰ দেহত বহুতখিনি পৰিৱৰ্তন আহে। যোগে আমাক বহুতখিনি মানুহক আগুৱাই যাবলৈ শিকায়। তো এইখিনি আমাৰ কি হয়, যোগৰ প্ৰভাৱ হয় মানুহৰ দেহত। তো এই বাক্যটোৱে মানে এইখিনিয়ে বুজাইছে যে মানুহৰ দেহত যোগৰ কি প্ৰভাৱ। তো সেইখিনি বস্তুৱে হ'ল, লিখিলে হ'ল। ব্যাখ্যা কৰা বুলি দিছে যিহেতু পইণ্ট ৱাইজ নালাগে, অকণমান এক্সপ্লেইন কৰিলে হয়। নেক্সট আছে যে দৈনিক যোগৰ অভ্যাসে মানুহৰ দেহত সংবহন তন্ত্ৰত সুপ্ৰভাৱ পেলায়। হয়, মানে এইটো কাৰণ যোগ আমাৰ দেহৰ কাৰণে বহুত মানে প্ৰয়োজন হয়, এটা ভাল প্ৰভাৱে পেলায়। তো সুপ্ৰভাৱ যে পেলায় সেইটো মানে কথাষাৰ ব্যাখ্যা কৰিব দিছে। তো কেনেকৈ পেলায়, মানে সেই প্ৰভাৱটো পেলালে কি হয়, সেইখিনি বস্তুকে আমি লিখিব লাগিব।
তো ইয়াৰ ওপৰত মোৰ এটা নোটছ লিখা আছিলে, মই সেইখিনিকে আপোনালোকৰ ফটোটো আপোনালোকক লগাই দিছোঁ, আপোনালোকে পঢ়ি ল'ব আৰু মই অলপ বুজাইও দিম বাৰু। ইয়াতে মই লিখিছোঁ, কিন্তু আপোনালোকে আখৰকেইটা চিনি পাইছেনে মই নাজানো, কিন্তু চিনি পাব লাগে। তো আমাৰ কি হয়, আমাৰ শৰীৰটোত মূৰৰ পৰা ভৰিৰ আঙুলিটোলৈকে অবিৰতভাৱে তেজ চলাচল হৈ থাকে। তো এই তেজ যে চলাচল হৈ থাকে তাৰে এটা ধাৰাই কি কৰে, জীৱকোষলৈকে মানে ভাল বস্তুখিনি কঢ়িয়াই লৈ গৈ থাকে, য'ত আমাৰ শ্বাস প্ৰণালীৰে আহৰণ কৰা অক্সিজেন, পৰিপাক প্ৰণালীৰে আহৰণ কৰা পোষক দ্ৰব্যবোৰ থাকে। আৰু আনটো ধাৰাই কি হয়, যিবোৰ পেলনীয়া দ্ৰব্য থাকে সেইবোৰ মানে ওলাই লৈ যায় থাকে, দূষিত পদাৰ্থবোৰ ওলাই দিয়ে আৰু আঁতৰাই মানে। তাৰপিছত এই কাম যে কৰে, যি প্ৰণালীৰ মানে এই কাম কৰাৰ মূল মানে অংগসমূহ হৈছে, এই যিখিনি কাম কৰে সেই প্ৰণালীৰ মূল অংগসমূহ হৈছে হৃদপিণ্ড, ৰক্তবাহিকা, তেজ আৰু ৰক্তকণিকা। তো ইয়াতে কি হয়, হৃদপিণ্ড আমাৰ শৰীৰত তেজৰ যোগান ধৰে, হৃদপিণ্ডৰ কি কাম হয়, তেজৰ যোগান ধৰে। আৰু ৰক্তবাহিকাৰ কি হয়, ধমনীসমূহে হৃদপিণ্ডৰ পৰা কলাকোষলৈকে অক্সিজেন কঢ়িয়াই লৈ গৈ থাকে। আৰু শিৰাসমূহে কি কৰে, কলাকোষৰ পৰা হৃদপিণ্ড কাৰ্বন ডাই অক্সাইড কঢ়িয়াই লৈ গৈ থাকে, মানে শিৰাসমূহে কলাকোষৰ পৰা হৃদপিণ্ডলৈ কাৰ্বন ডাই অক্সাইড কঢ়িয়াই নিয়ে। বহুত যদি কনফিউজ হৈছে, অকণমান ভালদৰে পঢ়িলে বুজি পাব বস্তুটো। আৰু য'ত আমাৰ প্ৰথমতে লিখিছিলোঁ যে ৰক্ত হৈছে এক তৰল পদাৰ্থ আৰু ৰক্তকণিকা হৈছে এক প্ৰকাৰৰ কোষ। তো এইখিনিলৈকে লিখিলেই হৈ যাব, ইমান মানে ডিটেইলছত লিখিব নালাগে, যিহেতু 2 মাৰ্কছ আছে। তো প্ৰথম এইখিনি ভালদৰে মানে পঢ়ি বুজি ল'লে হ'ল যে হৃদপিণ্ডই আমাৰ কি কৰে, তেজৰ যোগান ধৰে। আৰু ৰক্তবাহিকাৰ অন্তৰ্গত ধমনীসমূহে কি কৰে, হৃদপিণ্ডৰ পৰা কলাকোষলৈকে অক্সিজেন কঢ়িয়াই নিয়ে। আৰু কাৰ্বন ডাই অক্সাইড কোনে নিয়ে, শিৰাসমূহে কলাকোষৰ পৰা হৃদপিণ্ডলৈকে কাৰ্বন ডাই অক্সাইডবোৰ লৈ যায়, মানে শিৰাসমূহে লৈ যায় কলাকোষৰ পৰা হৃদপিণ্ডলৈ। আৰু অক্সিজেনটো উল্টা হয়, হৃদপিণ্ডৰ পৰা কলাকোষলৈকে লৈ যায় ধমনীসমূহে। তো একদম ইজিয়ে হয় বস্তুটো। তো এইখিনি লিখিলেই হৈ যাব, 2 মাৰ্কছ আছে যিহেতু। ইয়াৰ নেক্সট এটা বুলি আছে, যিকোনো এটা লিখিলেই হৈ যাব। এইটো আপোনাৰ শৰীৰৰ ওপৰতে, এইটো পাচন তন্ত্ৰত দিছে, মানে যোগে কি কৰে, পাচন তন্ত্ৰত সুপ্ৰভাৱ পেলায়। আৰু প্ৰথমটো আছিলে আমাৰ মানৱ সংবহন তন্ত্ৰত পেলায়। তো মোৰ ইয়াতো সেইটো টপিকো মই লিখিছিলোঁ, তো মই অকণমান বুজাই দিম বাৰু। তো ইয়াতে মই আচলতে যোগে কি ধৰণে সহায় কৰে সেইটো লিখা যোৱা নাই, যে ছিষ্টেমটো কি হয়, ডাইজেষ্টিভ ছিষ্টেমটো কি হয় তেনেকৈ লিখা গৈছে। তো প্ৰথমতে আমিতো লিখিবই লাগিব ডাইজেষ্টিভ ছিষ্টেমটো মানে কি, বুজিব লাগিব। আমি কি হয়, আমি খাদ্য খাওঁ, তো সেই খাদ্যবোৰ আমাৰ কি হয়, হজম হয়। তো হজম হয় আমাৰ খাদ্যখিনি যিখিনি প্ৰয়োজন আমাৰ শৰীৰত, সেইখিনি ৰাখি যিখিনি আমাৰ পেলনীয়া আমাক দৰকাৰ নহয় সেইখিনি ওলাই দিয়ে। তো সেই প্ৰণালীটোকে আমাৰ কি বুলি কয়, ডাইজেষ্টিভ ছিষ্টেম বা পৰিপাক প্ৰণালী বুলি কোৱা হয়। তো যোগে আমাক কি ধৰণে সহায় কৰে, যোগে আমাক চাব, বহুকেইটা আমাৰ আসন থাকে এনেকুৱা, যিবোৰ আসনে আমাক হজম শক্তিক সহায় কৰে। যেন তাৰে এটা উদাহৰণ হৈছে আমাৰ বজ্ৰাসন। বজ্ৰাসনত আমি যদি কৰোঁ তেনেহ'লে আমাৰ হজম হয় বুলি আমি কওঁ, বা তাৰে উপকাৰ হয় এটা। তো যোগাসনে আমাক কি কৰে, হজম শক্তি বৃদ্ধি কৰে, লগতে আমাৰ কি কৰে, ভোক বৃদ্ধি কৰে। লগতে পাচন নলীৰ পৰা আমাৰ কি কৰে, খাদ্য চলাচল কৰাত সহায় কৰে যোগাসনে। যদি আমি নিতৌ যোগাসন যদি কৰোঁ এটা সময়ত, তো সেইটো আমাৰ শৰীৰৰ কাৰণে বেছি সুবিধাজনক হয়। তো মই যিখিনি ক'লোঁ এইখিনি যদি আপোনালোকে লিখিব পাৰে, কিন্তু মই ভাবোঁ যদি এনেকুৱা ধৰণৰকৈ আহে যুগৰ লগতে ৰিলেটেড কৰি আহিব। এইখিনি মই যিখিনি লিখিছোঁ সেইখিনি জাষ্ট পৰিপাক প্ৰণালী কি হয় বা কেনেকৈ কাম কৰে সেইখিনি লিখা গৈছে। যুগৰ এইখিনি অকণমান লিখিব, নিলিখা নহয়। এইখিনি লিখি কেনে যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, অকল যে এইটোৱে আহিব মই সেইটো কোৱা নাই, এনেকুৱা ধৰণৰ বহুতকেইটা আছে। তো এনেকুৱা আহিলে তো কি হয় সেইখিনি অকণমান লিখি দি কেনে নেক্সট পইণ্ট ৱাইজ আপোনালোকে লিখি দিলে হ'ল, যিমান নম্বৰ আছে 2টা বা 3টা পইণ্ট তেনেকৈ লিখি দিলে হ'ল, কি সুবিধা হয়। তো ইয়াৰ পিছত আকৌ 2টা প্ৰশ্ন আছিলে, 2টা মানে 4টা প্ৰশ্নই হৈ যায়। তো মই ভাবিছোঁ ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল, তো এই 4টা প্ৰশ্ন মই পাৰ্ট 2ত লৈ আনিম। যিমানখিনি পাৰোঁ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম, আৰু আজি মই যিমানখিনি পাৰোঁ বুজাবলৈ চেষ্টা কৰিছোঁ, দিবলৈ চেষ্টা কৰিছোঁ। যদি ইয়াত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আৰু যদি আপোনালোকৰ কিবা বিষয়ৰ ওপৰত লাগে তেনেহ'লে কমেণ্টত জনাব, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।